এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ অপৰাধী আৰু স্বাৰ্থপৰ হ'ল নিজৰ মনটো, যি নিজৰ হৈও আনৰ কাৰণে কষ্ট পায়। নমস্কাৰ প্ৰিয় দৰ্শক, জেছ মটিভেটৰ আছাম চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। পৃথিৱীৰ সকলোতকৈ শক্তিশালী বস্তু হ'ল লোহাৰ, যিয়ে সকলোকে কাটি দিব পাৰে। লোহাৰতকৈ শক্তিশালী হ'ল জুই, যিয়ে লোহাৰকো গলাই দিব পাৰে। জুইতকৈ শক্তিশালী হ'ল পানী, যিয়ে জুইকো নুমুৱাই দিব পাৰে। পানীতকৈ শক্তিশালী হ'ল মানুহ, যিয়ে পানীকো প্ৰাণ কৰি দিব পাৰে। আৰু মানুহতকৈ শক্তিশালী হ'ল মৃত্যু, যিয়ে মানুহক ধ্বংস কৰি দিব পাৰে। আৰু মৃত্যুতকৈও ডাঙৰ হ'ল আশীৰ্বাদ, যিয়ে মানুহক মৃত্যুমুখৰ পৰাও ঘূৰাই আনিব পাৰে। অলপ লাহেকৈ কওঁ, মনত শান্তি পাব, অহংকাৰ এৰক, সন্মান পাব, নিজক লৈ সন্তুষ্ট থাকক, সুখ পাব। মানুহে যিমান সোনকালে অতীতক পাহৰিব পাৰে, সিমান সোনকালে সুখী হ'ব পাৰে। শৰীৰ আৰু সম্পত্তিক লৈ কেতিয়াও অহংকাৰ নকৰিব, কাৰণ অসুস্থতা আৰু দৰিদ্ৰতা কেতিয়াও কাকো কৈ নাহে। মন বেয়া হ'ব পাৰে, সময়বোৰো বেয়া যাব পাৰে, লোকে বেয়াকৈও ক'ব পাৰে। আপুনি ধৈৰ্য ধৰক, অপেক্ষা কৰক আৰু পৰিশ্ৰম কৰক। চাব, আপুনি সফল হ'বই। এই 5টা অভ্যাস আজিৰ পৰাই আৰম্ভ কৰক। 1 নম্বৰতে, জোখতকৈ আনৰ দয়া কামনা কৰা বন্ধ কৰক। 2 নম্বৰতে, পৰিৱৰ্তনক লৈ কেতিয়াও ভয় নকৰিব। 3 নম্বৰতে, অতীতক লৈ ভাবি নাথাকিব। 4 নম্বৰতে, নিজকে সৰু বুলি কেতিয়াও নাভাবিব। 5 নম্বৰতে, অতিৰিক্ত চিন্তা নকৰিব। সম্পৰ্ক এটা চৰাইৰ দৰে, যদি তাক আপুনি জোৰেৰে ধৰি ৰাখে তেনেহ'লে সি মৰি যাব। যদি তাক লাহেকৈ ধৰি ৰাখে তেনেহ'লে সি উৰি যাব। কিন্তু যদি তাক বহুত যত্নেৰে লগত ৰাখে তেন্তে সি গোটেই জীৱন লগত থাকিব। এজন বেমানীৰ লগত যিমানে ভাল ব্যৱহাৰ নকৰক কিয়, তেওঁলোকে শেষত ধোকা দিবই। আৰু যদি আপুনি তেওঁলোকৰ কথা ভাবি নিজৰ মন বেয়া কৰি আছে নাইবা সময় নষ্ট কৰিছে, তেনেহ'লে আপুনি এই পৃথিৱীৰ সকলোতকৈ মূৰ্খ। মনটো সদায় পৰিষ্কাৰকৈ ৰাখক, কাৰণ জীৱনৰ শেষৰ হিচাপটো অৰ্থ নহয়, কৰ্মহে হয়। সকলো সময়ত এই কথাষাৰ মনত ৰাখক, য'ত সন্মান নাই তালৈ যোৱা উচিত নহয়। যিজন মানুহক সকলোতকৈ বেছি নিজৰ বুলি ভবা হয়, সেই মানুহজনে সকলোতকৈ বেছি কষ্ট দিয়ে। এই 4টা বস্তু কেতিয়াও ঘূৰি নাহে। ধনুৰ পৰা ওলাই যোৱা কাঁহ, কৈ দিয়া মুখৰ কথা, হেৰাই যোৱা সময়, ভাঙি যোৱা বিশ্বাস। আপুনি নিজৰ কাৰণে যি কৰিব সেইটো আপোনাৰ লগতে গুচি যাব, আৰু আপুনি আনৰ কাৰণে যি কৰিব সেইটো সকলোৰে মনত চিৰজীৱন থাকি যাব। ইচ্ছাবোৰ বৰ অদ্ভুত নহয়নে? পূৰণ হ'লে সলনি হৈ যায়, আৰু পূৰণ নহ'লে বৰ কষ্ট দি যায়। নাৰী ভাল পোৱা তেতিয়াই বুজি পোৱা যায় যেতিয়া পুৰুষৰ কাষত একো নাথাকে, আৰু পুৰুষৰ ভাল পোৱা তেতিয়া বুজি পোৱা যায় যেতিয়া পুৰুষৰ কাষত সকলো থাকে। সৌন্দৰ্য কেতিয়াও চৰিত্ৰতকৈ ডাঙৰ হ'ব নোৱাৰে। এই 3জন মানুহৰ ঘৰত কেতিয়াও নাযাব। 1 নম্বৰতে, যিজনে ডাঙৰ অপৰাধ কৰিছে। 2 নম্বৰতে, যিজনে আপোনাক অপমান কৰি কথা কয়। 3 নম্বৰতে, যিজনে মানুহক সন্মান নকৰে, নিজকে উচ্চ বুলি ভাবে। জীৱনত যদি চতুৰ আৰু স্মাৰ্ট হ'ব বিচাৰে, এই কামবোৰ অৱশ্যে কৰিব। 1 নম্বৰতে, নিজক ৰহস্যময় হোৱাৰ চেষ্টা কৰক। 2 নম্বৰতে, যিকোনো পৰিস্থিতি ভালদৰে পৰ্যবেক্ষণ কৰক। 3 নম্বৰতে, নিজকে কণ্ট্ৰল কৰিবলৈ শিকক যিকোনো পৰিস্থিতিতে। কেতিয়া মনে মনে থাকিব লাগে আৰু কেতিয়া ক'ব লাগে, সেই সকলোবোৰ আয়ত্ব কৰিবলৈ শিকক। কেতিয়াও যিকোনো পৰিস্থিতিৰ বাবে ভয় নকৰিব, সাহসী হ'বলৈ শিকক। সুশান্তি পাবলৈ হ'লে এই 3টা কাম কেতিয়াও নকৰিব। 1 নম্বৰতে, জোখতকৈ বেছি কাৰো পৰা একো আশা নকৰিব। 2 নম্বৰতে, আপোনাৰ জীৱনত যি আছে তাক লৈ সন্তুষ্ট থাকক। 3 নম্বৰতে, নাৰীৰ ফান্দত কেতিয়াও নপৰিব। এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ অপৰাধী আৰু স্বাৰ্থপৰ হ'ল নিজৰ মনটো, যি নিজৰ হৈও আনৰ কাৰণে কষ্ট পায়। হঠাৎ এজন মানুহ ডাঙৰ লোক হ'লেও হঠাৎ তেওঁ ভদ্ৰলোক হ'ব নোৱাৰে, কাৰণ ভদ্ৰতা হ'ল এটা পৰিয়ালৰ শিক্ষা। মন প্ৰাণ দি যাক কৰিব আপুনি উপকাৰ, তেওঁৰ পৰাই পাব এদিন বিশ্বাসঘাতকতা উপহাৰ। আজিকালি সম্পৰ্কবোৰ সঁচাকৈয়ে বৰ অদ্ভুত। কথা পতা হয় ফোনত, দেখা হয় ভিডিঅ' কল, আৰু খং অভিমান প্ৰকাশ হয় ষ্টেটাছত, আৰু সম্পৰ্কবোৰ শেষ হয় ব্লকত। আৱেগৰ পথত নচলি বিবেকৰ পথত চলক। দেখিব আপুনি আপোনাৰ জীৱনটো সুন্দৰকৈ গঢ়িব পাৰিছে। কাৰণ এই পৃথিৱীৰ শ্ৰেষ্ঠ আদালত হৈছে মানুহৰ বিবেক। এজন মানুহৰ সমস্ত গুণ আৰু সন্মান শেষ হৈ যায় কাৰোবাক আপোন কৰিবৰ বাবে, আৰু এটা সৰু দুখ নাইবা ভুলেই যথেষ্ট কাৰোবাক হেৰুৱাই দিয়াৰ কাৰণে। প্ৰিয় দৰ্শক, আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টোৰ পৰা অকণমান হ'লেও উপকৃত হৈছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰক, কমেণ্ট কৰক, আৰু আন এজনকো শ্বেয়াৰ কৰি উপকৃত কৰক। ধন্যবাদ।